Supreme Court of India কৈছে যে Assam is under the invasion. তাৰমানে বৰ্তমান অসম আক্ৰমণকাৰীৰ লক্ষ্য হৈ পৰিছে আৰু সুপ্ৰিম কোৰ্টৰ জাজমেণ্টতে কৈছে যে বাংলাদেশৰ পৰা এই লোকসকলে আহি অসমখনক আক্ৰমণ কৰি আছে। এইটোতো মোৰ ভাষা নহয়, এইটো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ভাষা যে অসমত মিয়া ইমান সোমাইছে। তেওঁলোকে মুছলিম শব্দটো ব্যৱহাৰ কৰিছে সুপ্ৰিম কোৰ্টে। মই যেহেতু মুছলিম শব্দটো ব্যৱহাৰ কৰিলে অসমীয়া মুছলিমসকলৰ গাটো পৰে, সেইকাৰণে মই মুছলিম শব্দটো ব্যৱহাৰ কৰা নাই, মই মিয়াটো ব্যৱহাৰ কৰিছোঁ। কিন্তু সুপ্ৰিম কোৰ্টেতো ডাইৰেক্ট ডেটা দেখুৱাই দিছে যে ইমান মুছলিম বাঢ়িছে, ইমান পাৰ্চেণ্ট হ'ল। অসম এতিয়া ইনভেশ্যন হৈছে অসমৰ ওপৰত। এইবিলাক কথা মানুহে ভুলতে ভাবে যে এইবিলাক কথা হিমন্ত বিশ্ব শৰ্মাই কৈ আছে বুলি। মই যি কথা কৈছোঁ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ জাজমেণ্টৰ ভিত্তিতহে কৈছোঁ। এটা শব্দও মোৰ নিজৰ নহয়। কোনোবাই ভাবিব পাৰে যে শব্দটো সুপ্ৰিম কোৰ্টে যেনিবা মুছলমান ব্যৱহাৰ কৰিছে, মই ৰাজনীতিত থকা ব্যক্তিৰ কাৰণে মই মিয়া ব্যৱহাৰ কৰিছোঁ, ইমানেই। এই কথাবিলাক মই কৈ থকা বস্তু নহয়। আজি বাংলাদেশৰ পৰা অসমত মিয়া অহা নাই নেকি? এইটো মই ভুল ক'ত ক'লোঁ? যদি মই ভুল কৈছোঁ মোক ভুল বুলি প্ৰমাণ কৰক। যি জিলাত আগতে 10% মুছলিম আছিল তাতে 60% কেনেকৈ হ'ল? এইবিলাক প্ৰশ্নটো মই উঠোৱা নাই, এইবিলাক প্ৰশ্ন সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই উঠাইছে। গতিকে এতিয়া এই শব্দবিলাক এটা শব্দও মোৰ নহয়। এই গোটেই শব্দবিলাক সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ IMDT জাজমেণ্টত পাতে পাতে এই শব্দবোৰ লিখা আছে। সেইকাৰণে যোনে পঢ়া নাই তেওঁলোকে মোক কৈ থাকে, আৰু মই যিমান কওঁ তাতকৈ বেছিকৈ গোপীনাথ বৰদলৈয়ে কৈ গৈছে। মই যিমান কওঁ তাতকৈ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বেছিকৈ কৈ গৈছে। মই যিমান কওঁ তাতকৈ বিষ্ণুৰাম মেধিয়ে বেছিকৈ কৈ গৈছে। মইতো ইমানৰ আধা ক'লেও ইয়াত হুলস্থুল হৈ যাব। গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিয়ে যিমান কৈ গৈছে তাৰ যদি মই 5%টো কওঁ হুলস্থুল লাগি যাব। তেওঁলোকেতো 100 কৈ গৈছে, মইতো 5% কওঁ। গতিকে এতিয়া যদি গোপীনাথ বৰদলৈ ভুল, কংগ্ৰেছে ক'লে হ'ল যে তেওঁলোকৰ মুখ্যমন্ত্ৰীজন ভুল বুলি। গতিকে এইবিলাক যোনেই, আৰু মই কোৱা কথাখিনি হীৰেণ গোহাঁইও 92 চনত কৈ গৈছে। মই কোৱা একজেক্ট কথাখিনি 1992 চনত হীৰেণ গোহাঁইয়ে কৈ আছিল। কালি ND24ত ধ্ৰুৱ মহন্তৰ এটা সাক্ষাৎকাৰত পৃষ্ঠা আৰু সংখ্যা দি কৈ আছে। এইবিলাকতো মই আৱিষ্কাৰ কৰা কথা নহয় ন। অসমত যদি বৰপেটা, ধুবুৰী, নগাঁও, মৰিগাঁও গ'লেইতো চবেই দেখা পায়। এটা গোলাঘাটত কি হৈছিলে? এতিয়া মোক বিশ্বজিৎ ফুকনে কৈ আছে এভিকশ্যন নহ'লে 16,000 নাম সোমালেহেঁতেন এইবাৰ। এইবিলাকতো মই বনাই কোৱা কথা নহয়। মোক এটেক কৰি কি লাভ হ'ব? তেওঁলোকে কওক যে আমি বাংলাদেশত ঘূৰি যাম, লেঠা মৰি গ'ল।